দেশত থাকি বৰ্তমান এনেকুৱা চিটুৱেশ্যন হৈ আছে যে যোনখন দেশত আছোঁ সেইখন দেশত যদি ভাই সঁচা কথা ক'ব যাওঁ নহয় তেতিয়া জেলত থাকিব লাগে, আৰু যদি মিছা কথা কওঁ তেনেহ'লে চৰকাৰৰ লগত হাতে হাত ধৰি ঘূৰি ফুৰিব পাৰি। তো সেইখন ক্ষেত্ৰতো এইখন ক্ষেত্ৰত ছেম ক্ষেত্ৰতে কিন্তু সেইটো হৈ আছে যে আমাৰ জুবিনদাৰ ন্যায়খন কিন্তু চৰকাৰে দিব পৰা নাই। আৰু মই এটা নিউজ শুনা মতে প্ৰায় এনেকৈ যেনেকৈ গৈ আছে জুবিনদাৰ যেনেকৈ ন্যায় পাবলৈ যেনেকৈ দিনবোৰ পাৰ হৈ গৈ আছে না, প্ৰায় 80 বছৰমান সময় লাগিব, মেক্সিমাম 80 বছৰ। তো এইখন 80 বছৰৰ ভিতৰত কি হ'ব? ন্যায় পাব জানো জুবিনদাই? আৰু চৰকাৰে আমাক দিব পাৰিব জানো জুবিনদাৰ ন্যায়? যদি চৰকাৰে যদি আমাৰ জুবিনদাৰ যদি ন্যায় যদি আমাক দিয়ে তেনেহ'লে এইখন 2026 ইলেকশ্যনৰ আগতে আমাক ঘোষণা দিব লাগিব, প্ৰতিশ্ৰুতি দিব লাগিব আমি জুবিনদাক ন্যায় দিম বুলি। আনকি অন্যথা নহ'লে কিন্তু দিগদাৰ হ'ব, কিন্তু একদম সঁচা কথা দিগদাৰ হ'ব। আৰু এজন মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে বৰ্তমান এজন মানুহে যুঁজি আছে, গোটেই অসম জুৰি এজন মানুহে যুঁজি আছে, সেইজন হৈছে ভিক্টৰ দাস। সেইজন ব্যক্তিয়ে কিন্তু বৰ্তমান ধৰি জুবিনদাৰ ন্যায়ৰ কাৰণে যুঁজি আছে। আৰু আমিবোৰ কি কৰি আছোঁ? আমিবোৰতো একো কৰা নাই, জাষ্ট ভিডিঅ' চাইছোঁ, স্কিপ কৰি দিছোঁ, ওপৰফালে গৈছে তলফালে আহিছে, এনেকৈ কৰি আছোঁ আমিও। এনেকৈ নহ'ব কিন্তু। যি নেকি আমাৰ অসমৰ সম্পদ, যিজন